লগৰ বন্ধুসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ লগতে প্ৰায় ভালে আছোঁ। তো আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণে আৰম্ভ কৰিব ওলাইছোঁ, গতিকে সম্পূৰ্ণ ভিডিঅ' শেষলৈ চাই গৈ থাকিব, স্কিপ নকৰাকৈ। বন্ধুসকল, মই এই কলগছডাল এইকাৰণে উঘলিছোঁ কাৰণ অহা বছৰৰ দিৱালী আহিব, হয়নে নহয়? মই চাকি বন্তি জ্বলোৱা হোৱাৰ পিছত ৰুই দিম এটা ধুনীয়া ঠাইত। তো ৰুই দিয়াৰ ফলত তাৰ পৰা গজালি ওলাব, সেই গজালিডাল ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ ফলত মই আকৌ তেনেকুৱাকৈ দেৱালীৰ সময়ত উঘলি আনি ইয়াতে চাকি বন্তি জ্বলাম, জ্বলাই পেলাই আকৌ মই ৰুই দিম। বুজিছেনে আপোনালোকে মই কি ক'ব বিচাৰিছোঁ? তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই গৈ থাকিব, স্কিপ নকৰাকৈ। বন্ধুসকল, আপোনালোকে এটা কথা জানেনে? কালী পূজা প্ৰথমে কোন দেৱতাই পাতিছিল? তো শুনক বন্ধুসকল, কালী পূজা প্ৰথমে ৰামে পাতিছিল ৰাৱণক বধ কৰিবৰ বাবে, আৰু সেই কালী পূজাৰ বামুণজনো আছিল ৰাৱণ। তো বন্ধুসকল, এই কথাষাৰ যদি মই আপোনালোকক ভালকৈ সম্পূৰ্ণ বুজাই ক'ব লগা হয় তেতিয়াহ'লে সম্পূৰ্ণ একেবাৰে ৰাতিপুৱাই যাব, বুজিছে? তো এই কাৰণে মই থুলমূলকৈ কৈ থ'লোঁ, বুজিছে? তো আপোনালোকে জানিব প্ৰথমে কালী পূজা কোনে পাতিছিল বুলি কোৱাৰ লগে লগে আহিব ৰাম ৰাম ৰাম। দ্বিতীয়তে আমি প্ৰায় মানুহৰ মুখত শুনিব পাওঁ শ্যামা পূজা বুলি, মানে কালী পূজা অৰ্থাৎ শ্যামা পূজা বুলি। তো শ্যামা কিয় কয় মানুহ, বা শ্যামা মানুহৰ মুখত কিয় শুনিব পাওঁ? তো বন্ধুসকল, বহু সৰু কথা, তো সেই কথাটোকে মই কৈ আছোঁ, আপোনালোকে শুনিব। এই শ্যামা হ'ল অৰ্থাৎ মা কালীৰ গাৰ বৰণ হৈছে শ্যাম বৰণ। তো এই শ্যাম বৰণৰ কাৰণে কয় শ্যামা। তো বন্ধুসকল বুজিলে, একেবাৰে সৰু কথা, হয়নে নহয়? बढ़िया बढ़िया बढ़िया। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব, কাৰণ আগলৈ তেনেকুৱাকৈ নতুন 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 মজা মজা ভিডিঅ' পাই থাকিবৰ বাবে। তো আজিলৈ এৰিলোঁ, আকৌ লগ পাম, ধন্যবাদ।